নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি যোৱাকালি সোণাপুৰত চলাইছিল উচ্ছেদ প্ৰশাসনে ন্যায়ালয়ে নিৰ্দেশনা দিছিল যে 30 ছেপ্টেম্বৰ পৰ্যন্ত সোণাপুৰত উচ্ছেদ চলাব নোৱাৰিব চৰকাৰে কিন্তু ন্যায়ালয়ৰ সেই নিৰ্দেশনা অমান্য কৰি যোৱাকালি 250টা বাসগৃহত চলালে বোলডজাৰ প্ৰশাসনে ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি এতিয়া বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো সোণাপুৰৰ লোকে লেখ আবেদন দাখিল কৰিছিল ন্যায়ালয়ত আৰু লেখ আবেদনৰ ভিত্তিত ন্যায়ালয়ে ৰায় দিছিল যে 30 ছেপ্টেম্বৰ পৰ্যন্ত চৰকাৰে সোণাপুৰত ম্যাদী পট্টা থকা লোকৰ বাসগৃহত চলাব নোৱাৰিব উচ্ছেদ অভিযান কিন্তু ন্যায়ালয়ৰ এই নিৰ্দেশনা অমান্য কৰি যোৱাকালি 250টা বাসগৃহ ম্যাদী পট্টা থকা বাসগৃহটো প্ৰশাসনে চলালে উচ্ছেদ অভিযান ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি এতিয়া বিপদত পৰিব পাৰে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈছো আন এটা ব্ৰেকিং নিউজ হঠাৎ মুখ্যমন্ত্ৰীৰ কিয় এই খিলঞ্জীয়া প্ৰীতি 6 নং দফাক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ খিলঞ্জীয়াৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ পত্নী পুত্ৰৰ কেলেংকাৰী ডাকিবলৈ অসমৰ ৰাইজক টুপি পিন্ধাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে 6 নং দফা কমিটিৰ প্ৰতিবেদন গ্ৰহণে কৰা নাই গৃহ মন্ত্ৰালয়ে অসম চৰকাৰে কিদৰে ৰূপায়ণ কৰিব 6 নং দফা প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ থকা অসমীয়া সংজ্ঞা ক'ত হিমন্ত বিশ্ব শৰ্মাৰ ভূমি নীতি খিলঞ্জীয়াৰ বাবে মৃত্যু ঘণ্টা বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে কি ছুপাৰ পাৱাৰ আছে যে কেন্দ্ৰীয় চৰকাৰে বনোৱা এখন কমিটিৰ প্ৰতিবেদন তেওঁ বাতিল কৰিব পাৰে অসম চুক্তিৰ 6 নং দফাক লৈ মিছা মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে সংবাদ মেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সোণাপুৰত বেদখল অভিযোগ 1 বিধায়ক ভুৱন গামৰ নামত 29 বিঘা মাটি অভিযোগ 2 ফণী তালুকদাৰৰ ভায়কৰ নামত 37 বিঘা মাটি অভিযোগ 3 নাৰায়ণ জুনজুনৱালাৰ নামত 27 বিঘা ভূমি অভিযোগ 4 সোণাৰীৰ হুকমতা চাংমাৰ নামত 8 বিঘা সোণাপুৰত ভূমি খন্তা চলোৱাসকলৰ বিৰুদ্ধে নৰম ৰাজ্য চৰকাৰ সোণাপুৰত কোনে কাঢ়িছে ট্ৰাইবেল বেল্টৰ ভূমি মুঠ 100 এবিঘা বেদখল ভূমিৰ হিচাপ আমেৰিগু কৃষি মিশ্ৰ পামৰ এয়া সব এখন বিশেষ পত্ৰ এয়া হৈছে ৰাজস্ব চক্ৰ বিষয়ে প্ৰকাশ কৰা সেই পত্ৰ ইয়াত স্পষ্টকৈ লিখা আছে 100 এবিঘা মাটি বেদখল হৈ আছে এই সকল নেতাৰ নামত কিন্তু বিজেপিৰ এই সকল নেতা হোৱাৰ বাবে ৰাজ্য চৰকাৰে এই সকল নেতাৰ পৰা বেদখল মুক্ত নকৰে 100 এবিঘা মাটি ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া চাইকেল ৰাজ্যিক কেবিনেটত শিক্ষাৰ্থীৰ বাবে গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত 3,23,640 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকললৈ বিশেষ সুবিধা চৰকাৰৰ ইতিমধ্যে 148.55 কোটি টকা অনুমোদন ৰাজ্যিক কেবিনেটৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব চাইকেল পুনৰ বিমুদ্ৰাকৰণৰ দৰেই আত্মঘাতী সিদ্ধান্ত এক দেশ এক নিৰ্বাচনে ডুবাব ভাৰত মাত্ৰ 40খন আসনৰ নিৰ্বাচনৰ বাবে আয়োগক লাগে 7 দিন সমগ্ৰ দেশত নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাটো সম্ভৱ নে কি কয় ৰাজনৈতিক বিশেষজ্ঞ যুগেন্দ্ৰ ইয়াদৱৰ মতে এক দেশ এক নিৰ্বাচনে ডুবাব ভাৰতক বিমুদ্ৰাকৰণৰ দৰে আত্মঘাতী সিদ্ধান্ত লৈছে চৰকাৰে এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰাটো ভাৰতত অসম্ভৱ বুলি মন্তব্য ৰাজনৈতিক বিশেষজ্ঞ যুগেন্দ্ৰ ইয়াদৱৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হাৰিয়ানাত ৰাজনৈতিক মহাৰণ তীব্ৰ প্ৰতিদ্বন্দ্বিতা বিজেপি কংগ্ৰেছ দলৰ মাজত কংগ্ৰেছৰ নতুন ৰণকৌশল হাৰিয়ানাত কংগ্ৰেছে যুৱ নেতাক অগ্ৰাধিকাৰ দিয়াত এতিয়া চিন্তিত বিজেপি ব্যাপক হাৰত জনপ্ৰিয়তা বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ আকৰ্ষণীয় হৈ পৰিছে ভিনেশ ফোগাটৰ ৰাজনৈতিক যাত্ৰা ভিনেশ ফোগাটক
নতুন প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে হাৰিয়ানাত চৰকাৰে কংগ্ৰেছে দিছে 7টাকৈ গ্যাৰাণ্টি যুৱ নেতাসকলক কংগ্ৰেছে অগ্ৰাধিকাৰ দিয়াৰ লগে লগে এতিয়া চিন্তাত পৰিছে ভাৰতীয় জনতা পাৰ্টি হাৰিয়ানাত চৰকাৰ গঠন কৰাৰ সম্ভাৱনা কংগ্ৰেছৰ বিভিন্ন সমীক্ষাতো চৰকাৰ গঠন কৰাৰ ইংগিত কংগ্ৰেছৰ হাৰিয়ানাত পৰৱৰ্তী খবৰ অমিত শ্বাহৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী মন্তব্যৰ তীব্ৰ প্ৰতিবাদ বাংলাদেশৰ ৰাজনীতিকক আপত্তিজনক মন্তব্যৰ পৰা বিৰত থাকিবলৈ কেন্দ্ৰক আহ্বান বাংলাদেশৰ ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ ওচৰত বাংলাদেশ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিবাদ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে বাৰে বাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ তুচ্ছ তাচ্ছল্য বিতৰ্কিত মন্তব্য কৰি থাকে আৰু এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এনে মন্তব্যৰ প্ৰতিবাদ কৰিলে বাংলাদেশে বৈদেশিক মন্ত্ৰালয় বাংলাদেশে তীব্ৰ প্ৰতিবাদ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এনে ধৰণৰ মন্তব্যক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপদত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চলিব মাটি কেলেংকাৰীৰ গোচৰ ৰাজ্যপালৰ নিৰ্দেশ বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নিজৰ পত্নীক ভূমি উপহাৰ দি এতিয়া বিপদত চৰকাৰী ভূমি উপহাৰ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পত্নীক তাৰ পিছতে ৰাজ্যপালৰ নিৰ্দেশনাত উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চলি আছে শুনানি সিদ্ধাৰামায়া পৰিছে বিপদত কিয়নো সিদ্ধাৰামায়া চৰকাৰী ভূমি উপহাৰ দিছিল নিজৰ পত্নীক আৰু ভূমি উপহাৰ দি এতিয়া বিপদত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকী আন এটা ব্ৰেকিং নিউজ বিজেপি ত্যাগ কৰিবলৈ সাজু হাজাৰ হাজাৰ বিজেপিৰ নেতা কৰ্মী ৰাজ্যিক বিজেপিক দল ত্যাগ কৰাৰ হুংকাৰ হাজাৰ হাজাৰ বিজেপিৰ নেতা কৰ্মীৰ বিজেপি দলৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাই পেলাইছে খুদ বিজেপিৰ নেতা কৰ্মী সকলে বিজেপি দলৰ প্ৰতি মনোবল ভাঙিছে বিজেপি নেতা কৰ্মী সকলৰ এফালে বিজেপিৰ সদস্য ভৰ্তি অভিযান আনফালে হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীৰ বিজেপিৰ দল ত্যাগৰ হুংকাৰ নিৰাপত্তাহীনতাৰ লগতে দলৰ প্ৰতি আস্থাহীনতাত ভুগিছে সোণাৰীৰ হাজাৰ হাজাৰ বিজেপিৰ নেতা কৰ্মী সকল শীঘ্ৰে বিজেপি দল ত্যাগ কৰাৰ হুংকাৰ দেৱজিৎ হাজৰিকাৰ হত্যাকাৰীক আজিৰ ভিতৰত যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি বেলেগ ব্যৱস্থা ল'ম দলৰ হৈ নিষ্ঠাৰে কাম কৰি চৰম সিদ্ধান্ত লোৱা নেতাৰ পৰিয়ালক ৰক্ষণাবেক্ষণা দিয়া নাই বিজেপি চৰকাৰে আৰটিআই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰৰ দাবীত শেষ সকিয়নি প্ৰদান সোণাৰীৰ হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মী সকলৰ দেৱজিৎ হাজৰিকাই আত্মহত্যা কৰা নাই দেৱজিৎ হাজৰিকাক হত্যা কৰা হৈছে বুলি অভিযোগ দুলাল বৰাৰ ৰক্ষণাবেক্ষণত চৰকাৰ পক্ষক জড়িত থকাৰ সন্দেহ সোণাৰীৰ বিজেপিৰ নেতা কৰ্মী সকলৰ সংবাদ মেল পাতি হুংকাৰ দিলে সোণাৰীৰ বিজেপি নেতা কৰ্মী সকলে হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মী সকলে বিজেপি দল ত্যাগ কৰাৰ হুংকাৰ উচ্ছেদ চলাই দুখীয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰা হৈছে দুখীয়া মানুহৰ ঘৰ ভাঙি যিসকলে বীৰত্ব দেখুৱাইছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ধুবুৰীত চৰকাৰে চলোৱা উচ্ছেদ সন্দৰ্ভত কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এই প্ৰতিক্ৰিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্য চৰকাৰৰ এছঅপি মতে হোৱা ডিলিমিটেশ্যন নোহোৱাৰ অভিযোগ জ্ঞান নথকা মানুহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তৈয়াৰ কৰাৰ অভিযোগ ৰাইজৰ দলৰ হাইলাকান্দিৰ পঞ্চায়ত খচৰা প্ৰকাশ কৰাৰ পাছতে ৰাজপথত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ দলৰ এসময়ত পঞ্চম ষষ্ঠ আৰু সপ্তম শ্ৰেণীত নীতি শিক্ষাৰ পাঠ হিচাপে পঢ়া চৰিত্ৰ পাঠ শীৰ্ষক পাঠ্যপুথিখন পুনৰবাৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে মহাপ্ৰবঞ্চক বিশাল ফুকন সুমি বৰা আৰু তাৰ্কিক বৰাক পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিশাল ফুকন সুমি বৰা আৰু তাৰ্কিক বৰাক পুনৰ আৰক্ষীয়ে চলাব জেৰা আৰক্ষীৰ জিম্মালৈ পুনৰ প্ৰেৰণ তিনি মহাপ্ৰবঞ্চকক ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ
সভাপতি সাধাৰণ সম্পাদককে ধৰি ৬টাকৈ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ আছু সমৰ্থিত প্ৰাৰ্থীসকলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, স্মাৰ্ট মিটাৰক লৈ অদ্ভুত যুক্তি সাংসদ দিলীপ শইকীয়াৰ। আগতে ২৪ ঘণ্টাৰ ৬ ঘণ্টাহে বিদ্যুৎ আছিল, সেইবাবে মানুহে বিদ্যুৎ ব্যৱহাৰ কৰা নাছিল, বিল কম আহিছিল। এতিয়া ২৪ ঘণ্টাই কাৰেণ্ট থাকে, সেয়েহে মানুহে বেছিকৈ ব্যৱহাৰ কৰে। বেছিকৈ ব্যৱহাৰ কৰাৰ বাবেই স্মাৰ্ট মিটাৰৰ বিল বেছি আহিছে। আগতে এখন ফেন চলাইছিল, এতিয়া AC চলায়। স্মাৰ্ট মিটাৰে বিলৰ কোনো সাল সলনি কৰা নাই। দিলীপ শইকীয়াৰ অদ্ভুত মন্তব্য, স্মাৰ্ট মিটাৰ ময়ো ব্যৱহাৰ কৰোঁ, মই পাৰ্থক্য পোৱা নাই। ব্যৱহাৰ বেছি হোৱাৰ বাবেহে বেছি বিল আহিছে। স্মাৰ্ট মিটাৰৰ কোনো ধৰণৰ দোষ নাই। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত সূক্ষ্ম পৰ্যবেক্ষণ কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। স্মাৰ্ট মিটাৰক লৈ এইবাৰ অদ্ভুত যুক্তি সাংসদ দিলীপ শইকীয়াৰ। সাৱধান, অচিনাকি নম্বৰৰ পৰা আপোনাৰ মোবাইললৈ ফোন কল আহিছে নেকি? চৰকাৰে বন্ধ কৰিলে ৬ লাখ মোবাইল ফোন, সাৱধান হওক আপুনি। চাইবাৰ অপৰাধ ৰোধৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। চৰকাৰে বন্ধ কৰিলে ৬ লাখ মোবাইল ফোন। ব্লক কৰি দিয়া হৈছে ৬৫,০০০ URL। চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ দেশৰ গৃহ মন্ত্ৰালয়ে লৈছে এই বৃহৎ পদক্ষেপ। সন্দেহজনক ফোন কল আহিলে আপুনি সাৱধান হওক। কোনো কাৰণতে আন্তঃৰাষ্ট্ৰীয় অথবা অচিনাকি নম্বৰৰ ফোন গ্ৰহণ নকৰিব। NCRPৰ তথ্য অনুসৰি চাইবাৰ অপৰাধৰ বিৰুদ্ধে ১ লাখতকৈও অধিক অভিযোগ আছে। সমগ্ৰ দেশত ১৭,০০০তকৈও অধিক এজাহাৰ এনে সন্দেহজনক সম্পৰ্ক থকা মোবাইল ফোন বন্ধ কৰিছে গৃহ মন্ত্ৰালয়ে। ইতিমধ্যে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৩৫০টাকৈ গোচৰ সমাপ্ত হৈছে। ছ'চিয়েল মিডিয়া ৱেবছাইট, হোৱাটছআপ গ্ৰুপত চাইবাৰ অপৰাধীসকলে জাল পেলায় আৰু সেই জালত বৰি নিদিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। দিবলৈছো এটা শোকাবহ খবৰ, বজ্ৰপৰি থিতাতে নিহত শিক্ষাৰ্থীসহ ৮জন লোক। বজ্ৰপৰি থিতাতে নিহত শিক্ষাৰ্থীসহ ৮জনকৈ লোক। ২৪ ঘণ্টাত ১০জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা। ছত্তীশগড়ৰ ৰাজনান্দ গাঁৱত অঞ্চলত সংঘটিত হৈছিল এই ঘটনা। দীৰ্ঘদিন ধৰি ভয়ানক পৰিস্থিতি জিলাখনত। পৰীক্ষাৰ পৰা ঘৰলৈ উভতাৰ পথতে এই শোকাবহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। প্ৰবল ধুমুহা বৃষ্টিপাতত গছৰ তলত আশ্ৰয় লৈছিল ছাত্ৰকেইগৰাকীয়ে। মৃত্যু হোৱা ছাত্ৰকেইজন আছিল একাদশ শ্ৰেণীৰ ছাত্ৰ। মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে চৰকাৰে। প্ৰচণ্ড ধুমুহা বৰষুণে ছত্তীশগড়ৰ ভিন্ন জিলাত লৈছে ভয়ংকৰ ৰূপ। বজ্ৰপৰি থিতাতে ছত্তীশগড়ত নিহত হৈছে ৮জনকৈ শিক্ষাৰ্থী। দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। লেবাননৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। ইজৰাইলীৰ আক্ৰমণত বিগত ২৪ ঘণ্টাত ৫৫৮জনৰ মৃত্যু, ১,৮০০জনতকৈও অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। হিজবুল্লাৰ ওপৰত ইজৰাইলে চলাইছে সৰ্ববৃহৎ আক্ৰমণ। ইজৰাইলক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে হিজবুল্লাহ। হিজবুল্লায়ো কৰিব আক্ৰমণ। উত্তৰ ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি। হিজবুল্লাৰ তৰফৰ পৰা নিশা ১০০তকৈও অধিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে। লেবাননৰ বাতিল হৈছে ৪০তকৈও অধিক বিমান সেৱা। হিজবুল্লায়ো সাজু হৈছে বৃহৎ প্ৰতি-আক্ৰমণৰ বাবে ইজৰাইলক। লেবাননৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। এতিয়া সাজু হৈছে হিজবুল্লাহ ইজৰাইলক আক্ৰমণ কৰিবলৈ। উৎকট গৰম, সংজ্ঞাহীন হৈ দলি পৰিল ১৫০গৰাকীকৈ শ্ৰমিক। উৎকট গৰমত একেলগে সংজ্ঞাহীন হৈ দলি পৰিল ১৫০ৰো অধিক শ্ৰমিক। লাকুৱা চাহ বাগিচাত হাহাকাৰ পৰিস্থিতি। কৰ্মৰত অৱস্থাতে সংজ্ঞাহীন হ'ল আটাইকেইজন শ্ৰমিক। শ্ৰমিকসকলৰ ভিতৰত আছে সৰহ সংখ্যক মহিলা। সংজ্ঞাহীন হোৱাৰ পাছতো আটাইকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যত বতৰৰ সাল সলনিয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিৱেশৰ। প্ৰতিখন জিলাতে অস্বাভাৱিকভাৱে সলনি হৈছে তাপমাত্ৰা। কেতিয়াবা যদি বৰষুণ, কেতিয়াবা ৪০ ডিগ্ৰী পৰ্যন্ত উঠিছে পাৰাস্তম্ভ। উৎকট গৰমৰ মাজতেই এই ঘটনা সংঘটিত হৈছে। সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে ৩ মুছলমান যুৱকে।
হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধৰ নিদৰ্শন দেখা পোৱা গ'ল হাজোত 3 মুছলমান যুৱকে দান কৰিলে দুৰ্গা দেৱীৰ প্ৰতিমা হিন্দুৰ উৎসৱত সহযোগত মুছলমান যুৱক কেইজনৰ সহায় হাজোৰ পৰা পুনৰবাৰ আহিল সম্প্ৰীতিৰ বাৰ্তা দুৰ্গা পূজাৰ সমিতিক সহযোগ জয়দুল হুছেইন মজনুৰ আলী পীৰ মহম্মদ হাজোৰ দিনিখাত দেখা গ'ল এই দৃশ্য সম্প্ৰীতিৰ সুদৰ্শন নিদৰ্শন সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে 3 মুছলমান যুৱকে বিদ্যুতৰ বিল বেছি আহিছে নেকি আপোনাৰ স্মাৰ্ট মিটাৰত আপোনাৰ বিদ্যুতৰ বিল বেছি আহিছে নেকি পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল দুগুণ আহিছে নেকি তেন্তে আপোনাৰ বাবে এটা আছে ভাল খবৰ শীঘ্ৰেই ৰেহাই পাব বিদ্যুতৰ বেছি বিলৰ পৰা বিদ্যুৎ বিল ৰেহাই কৰিবলৈ নতুন সুযোগ প্ৰায় সম্পূৰ্ণ ৰেহাই কৰিব পাৰিব বিদ্যুতৰ বিল আপুনি বিদ্যুৎ ৰাখি কৰি বিক্ৰীও কৰিব পাৰিব এই নতুন সুবিধা লাভ কৰি বিদ্যুতৰ বিল বেছি অহাৰ বাবে আপুনি দিব পাৰিব আপোনাৰ অভিযোগ দৈনিক কিমান ইউনিট খৰচ কৰিব তাৰো হিচাপ ৰাখিব পাৰিব আপুনি ঘৰৰ পৰাই আপুনি দিব পাৰিব বিদ্যুতৰ বিল গুগল পে পেটিএম ফোন পে অথবা মাই বিজুলী এপৰ জৰিয়তে বিদ্যুতৰ বিল দিব পাৰিব apdcl.org গৈ আপুনি দিব পাৰিব বিদ্যুতৰ বিল বিদ্যুৎ ৰেহাই কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক সূৰ্যঘৰ আঁচনিত কিদৰে আপুনি কৰিব এপ্লাই আবেদন কিদৰে কৰিব পিএম সূৰ্যঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ সেৱা এই আঁচনিৰ বাবে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে সাহায্য দিব জনতাক 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা অসম চৰকাৰে দিব 15,000 টকা মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ সোলাৰ পেনেল 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 30,000 টকা 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা লগতে ৰাজ্য চৰকাৰ অৰ্থাৎ অসম চৰকাৰে দিব 45,000 টকা এই বাকি টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব এই ঋণ এই ঋণৰ 1% সুদ দিব ৰাজ্য চৰকাৰে ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব এইদৰে আপুনি বিদ্যুৎ বিল ৰেহাই পাব pmsurjagar.gov.in পৰ্টেলতো কৰিব পাৰিব আবেদন কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব এই বিজুলী আপুনি